বাগিচাৰ পৰা ফুল ছিঙিবলৈ ক'ত সাহস পালা? সদাগৰজনে উভতি চাই ভয়ত কঁপিবলৈ ধৰিলে। তেওঁৰ সন্মুখতে আঁকি গাটো মানুহৰ আৰু মূৰটো এটা প্ৰকাণ্ড জন্তুৰ, এটা দৈত্যৰ নিচিনা। সদাগৰজনে ভয়ে ভয়ে ক'লে, মোক ক্ষমা কৰিব, মই মোৰ ছোৱালীজনীক এপাহ ধুনীয়া গোলাপ ফুল আনি দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ আৰু মই কথাটো পাহৰি গ'লোঁ। আৰু আজি হঠাতে আপোনাৰ ধুনীয়া গোলাপৰ বাগিচাখন দেখি মই মোৰ ছোৱালীজনীৰ বাবে আপোনাৰ অনুমতি নোহোৱাকৈ গোলাপ ফুল এপাহ ছিঙিলোঁ। তুমি এটা চোৰ আৰু এই অপৰাধৰ বাবে এতিয়া তুমি শাস্তি পাবা, জন্তুৰূপী দৈত্যটোৱে খঙেৰে ক'লে। সদাগৰজনে বহুত অনুনয় বিনয় কৰি ক'লে, এইবাৰলৈ মোক ক্ষমা কৰক, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মোৰ 3জনী ছোৱালী আছে, মোৰ অবিহনে তেওঁলোকক চোৱা চিতা কৰিবলৈ আৰু কোনো নাই। সদাগৰজনৰ কথাত দৈত্যটোৱে ক'লে, মই তোমাক এটা চৰ্তত ক্ষমা কৰিম,